বৰ্তমান মই উপস্থিত আছোঁ যি ঢিঙৰ ৰৌমাৰী বিল আৰু এই ৰৌমাৰী বিলৰ মই এই যি দলঙৰ ওপৰত উপস্থিত আছোঁ। ইয়াৰ পৰাই যি উচ্ছেদ অভিযানৰ যি কাৰ্যসূচীৰ কাৰণে ইতিমধ্যে নগাঁও জিলা প্ৰশাসন প্ৰস্তুত হৈছে। নগাঁও জিলা প্ৰশাসনৰ ইতিমধ্যে লোকসকল ইতিমধ্যে ইয়াত উপস্থিত হৈছেহি। কাৰণ এই জেগাত দীৰ্ঘদিন ধৰি যি ৰৌমাৰী বিলৰ আহোমগাঁও অঞ্চলত ইয়াত দীৰ্ঘদিন ধৰি বিভিন্ন লোকে পুখুৰী খান্দি মাছ পালন কৰি তেওঁলোকে ইয়াত বেদখল চলাইছিল। এই বেদখলৰ সংক্ৰান্ত স্থানীয় ৰাইজে বহুবাৰ অভিযোগ দিয়াৰ পাছত তেওঁলোকে বহুবাৰ অভিযোগ দাখিল কৰাৰ পাছত ইয়াত এই বেদখলৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন সাজু হৈছে। মই এই সামগ্ৰিক পৰিৱেশ দেখাব বিচাৰিছোঁ প্ৰতিদিনে টাইমৰ দৰ্শকক যে এয়াই হৈছে এইটো অঞ্চল। ইয়াতে যিসকল লোকে দীৰ্ঘদিন ধৰি পুখুৰী খান্দি এই বিলসমূহ ইয়াত বেদখল কৰিছিল আৰু এই বেদখলৰ সংক্ৰান্ততে এই অঞ্চলত জলাশয়সমূহ একেবাৰে ধ্বংসপ্ৰাপ্ত হৈছিল আৰু ইয়াৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি আহিছিল। দীৰ্ঘদিন ধৰি এই স্থানীয় ৰাইজে বিষয় সংক্ৰান্তত বেদখল সংক্ৰান্তত তেওঁলোকে বিভিন্নজনক দাবী উত্থাপন কৰিছিল, বেদখল উচ্ছেদ কৰিব লাগে। সেই মৰ্মে তেওঁলোকে বেদখল উচ্ছেদৰ বাবে দাবী জনোৱাৰ পাছত আজি জিলা প্ৰশাসন আজি দিনটোত প্ৰস্তুত হৈছে। আজি বৃহৎ উচ্ছেদ অভিযান চলিব আৰু স্থানীয় ৰাইজ এই ক্ষেত্ৰত সুখী হৈছে। মই এগৰাকী স্থানীয় ব্যক্তি চলি গৈছোঁ। এই যে বেদখলৰ বাবে নগাঁও জিলা প্ৰশাসন সাজু হৈছে, কি অনুভৱ আপোনালোকৰ? হয়, অনুভৱ মানে খুব ভাল কাম কৰিছে আৰু এইটো হ'ব লাগে। বিশেষকৈ ডিং ৰাজচক্ৰৰ অন্তৰ্গত চালনাবৰী বেৰবেৰী বিলৰ পৰা টুকটুকীয়া আহোমগাঁও ৰৌমাৰী হৈ মাগুৰমাৰী বিলক এটা সুঁতি আছিলে সময়ত আৰু এই সুঁতিটো একাংশ মৎস্য পালক বা একাংশ স্বাৰ্থলোভী মানুহে খাল এই পাৰ বান্ধি কোনোবাই ফিচাৰী বান্ধি বন্ধ কৰিছিল, যাৰ ফলত নেকি গাঁওবোৰে পানী হৈছিল আৰু বিস্তাৰ ক্ষতি হৈছিল ৰাইজৰ। আৰু ৰাইজৰ দাবী জনাই আহিছিল, সেই দাবী চৰকাৰে মানিছে আৰু প্ৰশাসনে আজি পুৱা 8 বজাৰ পৰা মানে উচ্ছেদ চলাব বুলি কৈছে। তাতে আমি সন্তুষ্ট। হয়, স্থানীয় ৰাইজ সন্তুষ্ট হোৱা তেওঁলোকে প্ৰকাশ কৰিছে। কাৰণ এই জেগাত যি বেদখল হৈ আছিলে, বেদখল সংক্ৰান্তত ইতিমধ্যে মই উল্লেখ দিব্যজ্যোতি বৰুৱা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।